নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছোঁ এই মুহূৰ্তত এটা ভাল খবৰ। এবাৰ ৰমজান মাহতেই ভাল খবৰ লৈ আহিছে বৰপেটাৰ কয়াকুছিৰ জাহিদুল ইছলামে। মেধাৱী ছাত্ৰ জাহিদুল ইছলামে IITৰ JEMৰ দৰে কঠিন পৰীক্ষাত উজলি উঠিছে। সৰ্বভাৰতীয় পৰ্যায়ত এতিয়া নিজৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে মেধাৱী ছাত্ৰ জাহিদুল ইছলামে আৰু জাহিদুল ইছলামৰ এই সফলতাত এতিয়া গৌৰৱান্বিত হৈ পৰিছে ৰাজ্যবাসীৰ লগতে পিতৃ মাতৃ আৰু বৈজ্ঞানিক হ'ব এতিয়া বৰপেটাৰ সন্তান জাহিদুল ইছলাম। এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এবাৰ পবিত্ৰ ৰমজান মাহতেই কয়াকুছিলৈ গৌৰৱ কঢ়িয়াই আনিছে জাহিদুল ইছলামে। IITৰ JEMৰ কঠিন পৰীক্ষাত উজলি উঠিছে কয়াকুছিৰ তেলেৰিয়া গাঁৱৰ জাহিদুল ইছলাম। কয়াকুছিৰ ভক্তৰদবাৰ CRCC শামছুল হকৰ পুত্ৰ জাহিদুল ইছলাম আৰু মেধাৱী ছাত্ৰজনে ইতিমধ্যে সৰ্বভাৰতীয় পৰ্যায়ত 166 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু বৈজ্ঞানিক হ'ব মেধাৱী ছাত্ৰ জাহিদুল ইছলাম আৰু জাহিদুল ইছলামৰ এই সফলতাত এতিয়া গৌৰৱান্বিত হৈ পৰিছে পিতৃ মাতৃ তথা বৰপেটা জিলাবাসী। আৰু ইতিমধ্যে যিহেতু জইন এডমিশ্যন টেষ্ট ফৰ মাষ্টাৰ্ছৰ যি JEMৰ এটা এক সৰ্বভাৰতীয় পৰ্যায়ৰ কঠিন পৰীক্ষা, এই পৰীক্ষাত এইবাৰ উজলি উঠিবলৈ সক্ষম হৈছে কয়াকুছিৰ দৰে এখন ভিতৰুৱা গাঁৱৰ অৰ্থাৎ তেলেৰিয়া গাঁৱৰ জাহিদুল ইছলাম নামৰ এইগৰাকী মেধাৱী ছাত্ৰ। আৰু ইতিমধ্যে সদ্য ঘোষিত IITৰ JEM অৰ্থাৎ জইন এডমিশ্যন টেষ্ট ফৰ মাষ্টাৰ্ছৰ এই পৰীক্ষাৰ সফলতা যি ৰিজাল্ট, সেই ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু এই পৰীক্ষাত এতিয়া সফলতাৰে উজলিবলৈ সক্ষম হৈছে, পাছ কৰিবলৈ সক্ষম হৈছে, লগতে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কয়াকুছিৰ ভক্তৰদবাৰ শামছুল হকৰ পুত্ৰ জাহিদুল ইছলামে। আৰু মেধাৱী ছাত্ৰজনে ইতিমধ্যে সৰ্বভাৰতীয় পৰ্যায়ত প্ৰায় 166 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু বৰপেটা জিলাৰ ভিতৰত জাহিদুল ইছলামে IITৰ এই JEMৰ পৰীক্ষাত এক কঠিন পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু জাহিদুল ইছলামৰ এই সফলতাত এতিয়া এই সফলতাৰ খবৰ পোৱাৰ পিছতেই পিতৃ মাতৃ তথা অঞ্চলবাসী আনন্দিত হৈ পৰিছে। সকলোৱে জাহিদুল ইছলামক শুভেচ্ছা জনাইছে, আপুনিও জনাওক শুভেচ্ছা, কিয়নো অসমৰে সন্তান, আপোনাৰেই অসমৰ এগৰাকী সন্তানে ইতিমধ্যে পুনৰবাৰ যি তেখেতে সৰ্বভাৰতীয় পৰ্যায়ৰ এক এনেধৰণৰ কঠিন পৰীক্ষাত উজলি উঠিবলৈ সক্ষম হৈছে আৰু বৈজ্ঞানিক হোৱাৰ দিশে এখোজ পেলাইছে এতিয়া জাহিদুল ইছলাম। আৰু জাহিদুল ইছলামৰ এই সফলতাৰ পিছতে এতিয়া আনন্দিত হৈ পৰিছে ৰাজ্যবাসী, কিয়নো এনেধৰণৰ কঠিন পৰীক্ষাসমূহত উত্তীৰ্ণ হ'বৰ বাবে যথেষ্ট অধ্যৱসায়ৰ জড়িত হয়, কঠোৰ পৰিশ্ৰম জড়িত হয় আৰু ইয়াৰ পিছত যি JEMৰ এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে, এই পৰীক্ষাৰ ফলাফলত পাই এতিয়া অতি আনন্দিত হৈ পৰিছে জাহিদুল ইছলাম। আৰু এই মুহূৰ্তত তেখেতৰ কিছু মন্তব্য আছে, সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ। প্ৰথমতে মই নমস্কাৰ জনাইছোঁ, বহুত ভাল লাগিছে। সৰুৰে পৰা ইচ্ছা আছিল IITত পঢ়াৰ, আজি ইচ্ছাটো পূৰণ হ'ল, বহুত ভাল লাগিছে। আপোনাৰ আগৰ জাৰ্ণিটো কেনেকুৱা আছিল, লিখা পঢ়া ক'ত কেনেকৈ লিখা পঢ়া? আগৰ জাৰ্ণিটো মই যিটো স্কুলীয়া জীৱন এই ভক্তৰদবাতে কৰিছোঁ, ৰয়েল একাডেমি, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পাঠশালা বজালী একাডেমি অফ এক্সেলেঞ্চত কৰিছিলোঁ। এতিয়া BSc কৰি আছোঁ ফিজিক্সত ভট্টদেৱত। আপোনাৰ দেউতা এগৰাকী শিক্ষক, আপোনাৰ শিক্ষক। ঘৰটো একেবাৰে ভিতৰ অঞ্চল, বৰপেটা জিলাত কোনো নাই, আপুনি অকলে লাভ কৰিছে। আগন্তুক দিনত আপোনাৰ কি কি পৰিকল্পনা? আগন্তুক দিনত এতিয়া মই IITত এডমিশ্যন লোৱাৰ পিছত মোৰ ৰিচাৰ্চত ইণ্টাৰেষ্ট, ফিজিক্সৰ ওপৰত মোৰ চাইণ্টিষ্ট হোৱাৰ ইচ্ছা, সেই ক্ষেত্ৰত মই আগুৱাই যাম বুলি ভাবিছোঁ আৰু ফৰেইনত PhD কৰিম, সেই ক্ষেত্ৰত মানে গুৰুত্ব আৰোপ কৰিম। জাৰ্ণিটো যথেষ্ট কঠিন হ'ব, আপুনি কঠিন নহয়, মানে মোৰ হাৰ্ড ৱৰ্কৰ ওপৰত নিৰ্ভৰ কৰিব, সকলো হৈ যাব। আপুনি প্ৰেক্টিছ ক'ত কৰিছে প্ৰশিক্ষণ? যিটো মই এনেইতো আমাৰ টিচাৰবোৰে যিবোৰ শিকাইছিল সেইবোৰে যথেষ্ট আছিল, কিন্তু মই অনলাইন মেটেৰিয়েলো ইউজ কৰিছিলোঁ আন একাডেমি, মানে আপোনাৰ প্ৰব্লেম চলভিং ট্ৰিকবোৰ তাতে কৰিছিলোঁ। এতিয়া আৰু যিসকল শিক্ষাৰ্থী আছে নতুন উলিয়াই আহিব, তেওঁলোকৰ উদ্দেশ্যে কি ক'ব আপুনি? তেওঁলোকক মই এটা কথাই জনাওঁ, যিবোৰে BSc কৰি আছে নিশ্চয়কৈ IIT JEMটো দিব লাগে, গুড অপৰচুনিটিটো IITত মাষ্টাৰ কৰাৰ, আৰু তাৰ পৰা বহুত অপৰচুনিটি থাকে। IIT টেকটো বহুত ডাঙৰ কথা, সেইখিনি। ঠিক আছে, ধন্যবাদ। আপোনাৰ সন্তানে বৃহৎ সফলতা কৰি আনিছে, আমাৰ অঞ্চলটোৰ কাৰণে গৌৰৱৰ বিষয়। এই ক্ষেত্ৰত আপুনি কি অনুভৱ? হয়, মই নিজে বহুত সুখ অনুভৱ কৰিছোঁ এগৰাকী পিতৃ হিচাপে। তো এই ভিতৰৰ অঞ্চলৰ পৰা মোৰ ল'ৰাই ইমান এটা ভাল ৰিজাল্ট কৰিছে, তো IIT নিচিনা ইমান ভাল ইনষ্টিটিউটত পঢ়াৰ যে সুযোগ পাইছে, তাৰ কাৰণে মই খুবেই উৎফুল্লিত, খুবেই সুখী। ল'ৰা ছোৱালীক পঢ়োৱাৰ ক্ষেত্ৰত আপুনি কেনেধৰণে কি কষ্ট কৰিছে, শিক্ষকতা কৰিছিল তাৰপিছত? হয়, সৰুৰ পৰাই মোৰ নিজৰ ডিউটি কৰাৰ লগে লগে
তো ল'ৰা ছোৱালীহালৰ লগত যিখিনি সময় দিব লাগে তেওঁলোকৰ ষ্টাডি আগুৱাই নিয়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে অ আ ক খ শিকোৱাৰ পৰাই মই তেখেতসকলৰ লগত আছোঁ আৰু আজিৰ ডেটকলৈকে ল'ৰা ছোৱালী কি পঢ়ি আছে কি পঢ়া নাই এই খবৰটো কিন্তু মই সদায় কৰি আছোঁ। আগন্তুক দিনত নৱজন্মৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক কি তো মই এটা কথাই ক'ব বিচাৰোঁ বিশেষকৈ গাৰ্জেনসকলক তো ল'ৰা ছোৱালীয়ে কি পঢ়িব কি নপঢ়িব সেই ক্ষেত্ৰত আমি অভিভাৱকসকলে আমাৰ সিদ্ধান্তটোক জাপি দিব নালাগে। ল'ৰা ছোৱালীয়ে নিজৰ যি চইচ হয় যি বিষয়টো তেওঁ পঢ়ি ভাল পায় তেওঁক সেই বিষয়টো পঢ়াৰ সুযোগটো দিব লাগে। আপোনাৰ বন্ধুৰ পুত্ৰই সফলতা কৰি আনিছে, যি শুভক্ষণত আপুনি সাক্ষী হৈছে, কি ক'ব? আমি অত্যন্ত গৌৰৱ বোধ কৰিছোঁ কাৰণ বৃহত্তৰ কয়াকুছি অঞ্চলৰ কাৰণে ভক্তদ্বীপ অঞ্চলৰ কাৰণে জাহিদুলে বৰপেটা জিলাৰ ভিতৰতে একমাত্ৰ IITian হ'ব এই কথাটো খবৰ পায়ে গৌৰৱ বোধ কৰিছোঁ। আৰু যিখিনি জানো মই ব্যক্তিগতভাৱে পৰিয়ালৰ লগত মোৰ এটা সম্পৰ্ক আছে। আমাৰ CRC চামচুলে নিজৰ ডিউটি কৰাৰ লগে লগে প্ৰতি মুহূৰ্তত ল'ৰা ছোৱালীৰ লগত একেবাৰে সদায় লাগি থাকে আৰু নিজে পঢ়ুৱাই ল'ৰা ছোৱালীখিনিক মূল বিষয়খিনি বুজাৰ কাৰণে সহায় কৰিছে আৰু প্ৰতিজন গাৰ্জেনে এই কামটো কৰিব লাগে। দ্বিতীয় যিটো বিষয় যে জাহিদুলৰ ইচ্ছাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে। গাৰ্জেনৰ ইচ্ছা জাহিদুলৰ ওপৰত জাপি দিয়া হোৱা নাই, কাৰণ জাহিদুলে MBBS কৰিব পাৰিলেহেঁতেন সেই ধৰণৰ ষ্টাডি, কিন্তু সেইটো ট্ৰায়ে কৰা নাই। জাহিদুলে যিটো ভাল পাইছে সেইটো কৰিছে। গতিকে প্ৰতিজন গাৰ্জেনেই ল'ৰা ছোৱালীৰ ইণ্টাৰেষ্টক গুৰুত্ব দিব লাগে আৰু তেওঁলোকৰ বিকাশৰ ক্ষেত্ৰত যিখিনি সহায় কৰিব লাগে সেই সহায়ৰ ক্ষেত্ৰতহে গুৰুত্ব দিব লাগে। নিজৰ ইচ্ছাটো গাৰ্জেনৰ ওপৰত জাপি দিব নালাগে। আৰু মই আশা কৰিম আমাৰ অঞ্চলত অন্যান্য ল'ৰা ছোৱালীয়েও আৰু গাৰ্জেনসকলেও উদ্যোগ ল'ব যাতে আৰু বহুতো IITian আমি ওলাব পাৰোঁ। তাৰ কাৰণে আমিও যিখিনি পাৰোঁ সহায় কৰি যাম।